আজিৰ দিনটোৰে নহয় অসমীয়া এই সাহিত্য সংস্কৃতি বা বৌদ্ধিক ক্ষেত্ৰখনৰ মধ্যমণি স্বৰূপ ব্যক্তি আজি উপজা দিন ৭৯ সংখ্যক অৰূপ দত্ত ডাঙৰীয়া ইয়াত উপস্থিত থকা সভাপতি হেমন্ত কলিতা ডাঙৰীয়া আমাক এইমাত্ৰ দুটা অতি সুন্দৰ ভিন্নসুৰী ভাষণেৰে সৈতে আপ্লুত কৰা সমুদ্ৰগুপ্ত কাশ্যপ ডাঙৰীয়া আৰু ঋষিকেশ গোস্বামী ডাঙৰীয়া তেখেতসকলৰ পৰা মাৰ্জনা বিচাৰিছোঁ কাৰণ আমাৰ যোৰহাটলৈ আহিছোঁ আমাৰ যোৰহাট মানে মই মোৰ যোৰহাট বুলি কওঁ আৰু যোৰহাট বুলি ক'লে আপোনালোকক যেতিয়া দেখা পাওঁ মোৰ ভূপেন হাজৰিকাৰ গীতটোলে মনত পৰে যে মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ আপোনালোকক নমস্কাৰ জনাই মই আকৌ পুনৰবাৰ তেওঁলোকৰ পৰা মাৰ্জনা বিচাৰি মোৰ আজি মনৰ ভাৱ দুটামান ক'ব বিচাৰিছোঁ এই যে মোৰ যোৰহাট মোক বহু মানুহে এতিয়াও যোৰহাটৰ বুলিয়ে ভাবে চিনি নোপোৱা মানুহে সকলোৱে যোৰহাটৰ বুলিয়ে ভাবে আৰু ময়ো সাংঘাতিক এই কথাটোৰ আনন্দিত হওঁ আপ্লুত হওঁ অভিভূত হওঁ কাৰণ যোৰহাটৰ কিন্তু আজিৰ সন্মানীয় সভাপতি হেমন্ত কলিতা ডাঙৰীয়াই প্ৰথম অৱস্থাতেই এই যোৰহাট বা আমাৰ যোৰহাট বুলি যিটো নাগৰিক মঞ্চ খুলি আজি অৰূপ দত্ত ডাঙৰীয়াৰ উপজা দিনৰ দিনা আপোনাৰ খবৰ দৰে শুভান্নুধায়ী লোকৰ সন্মুখত তেওঁ যে এটা অংগীকাৰ কৰিলে তেওঁ যে এটা পণ ল'লে যে এতিয়াৰ পৰা আমি যিবোৰ কাম কৰিম সেই কামবোৰ কোনোবা এটা বিশেষ ৰাজনৈতিক দল আদৰ্শৰ ঊৰ্ধলৈ গৈ সঁচা অৰ্থত যোৰহাট বা অসম মাতৃক যিসকল লোকে আমাক আচলতে জাতিটো সমৃদ্ধ কৰিছে তেনে মানুহক বৰণ কৰিবলৈ সন্মান দিবলৈ আৰু সমাজৰ অন্যান্য আনচাং হিৰোজ এণ্ড হিৰোইনছ তেওঁলোকৰ হৈ কাম কৰিবলৈ তেওঁলোকে বদ্ধপৰিকৰ হৈছে আৰু মই ভাবোঁ সেইবাবে সমগ্ৰ অসমবাসীয়ে আমাৰ যোৰহাটৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰা উচিত আৰু লগতে চোকা দৃষ্টি ৰখা উচিত যাতে আজি যিটো প্ৰতিশ্ৰুতি আপোনালোকৰ আগত অৰূপ দত্তদেৱৰ উপজা দিনত দিয়া হৈছে সেই প্ৰতিশ্ৰুতিৰ বহু অংশ যাতে অসমৰ ৰাইজে বাস্তৱ ক্ষেত্ৰত দেখিবলৈ পায় মই আপোনালোকৰ হৈ হেমন্ত কলিতা দেৱকো অনুৰোধ জনাইছোঁ আৰু আপোনালোককো কৈছোঁ আমাৰ যি দায়িত্ব আমাৰ যি অংশীদাৰিত্ব যি দায়িত্বৰ অংশীদাৰিত্ব যোৱা ৫টা দশক ধৰি নিজা ধৰণেৰে নীৰৱে নিষ্ঠাৰে সৈতে নিৰৱচ্ছিন্নভাৱে অৰূপ কুমাৰ দত্ত ডাঙৰীয়াই কৰি সমগ্ৰ অসমক সমৃদ্ধ কৰিছে অসমৰ কথা বিদেশত জনাবলৈ সক্ষম হৈছে ঋষিকেশ গোস্বামীদেৱে কোৱাৰ দৰে ভূপেন হাজৰিকাৰ পাছতে সেই সত্তাক সন্মান জনাবলৈ হ'লে সেই সত্তাক আমি যদি সঁচা অৰ্থত শ্ৰদ্ধা জনাব বিচাৰোঁ তেতিয়াহ'লে হেমন্ত কলিতা দেৱে আজি আক্ষেপেৰে যিখিনি আত্মসমালোচনামূলক কথা কৈছে এইখিনি কথা কেৱল যোৰহাটৰ নাগৰিক সমাজৰ কাৰণে নহয় সমগ্ৰ অসমৰ নাগৰিক সমাজৰ কাৰণে প্ৰযোজ্য হয় আৰু সমগ্ৰ অসমৰ নাগৰিক সমাজৰ কাৰণে প্ৰাসংগিক হয় মই ইয়াৰ লগত থকা যিসকল ভূপেন হাজৰিকাই এটা কথা কৈছিল সাংস্কৃতিক ৰণুৱা ইয়াৰ ৰণুৱা দুজনৰ মই নাম দেখিছোঁ এই যে দিগন্ত ব্যাপী যেতিয়া মানুহে কিবা এটা পণ লয় দিগন্ত দত্তৰ নাম দেখিছোঁ দীপজ্যোতি গোস্বামী দেৱৰ নাম দেখিছোঁ মই তেওঁলোকৰ হৈ সকলোকে এই আমাৰ যোৰহাটত থকা দলটোক এইটো অনুৰোধ জনাই মোৰ মনৰ দুটামান কথা ক'ব বিচাৰিছোঁ আপোনালোকে ভাবিছে বৰ চিৰিয়াছ হৈ গৈছে মোৰ মনত পৰিছে চিৰিয়াছ বুলি ক'লে মোৰ মনত পৰে ৰিমাইণ্ডছ মি অফ D.S. Lawrence the man who wrote Lady Chatterley's Lover D.S. Lawrence কৈছিল don't be serious all the time being serious all the time means as if you are in a funeral and nobody wants to be in a funeral don't forget today we have come to celebrate the life and works of this astoundingly talented Assamese man Orun Kumar Rathod who has brought tremendous amount of laurels to the state because of his unflinching, unwavering dedication and discipline. Leaving a job in Jorhat, Guwahati-loi goi, তেওঁ কি ধৰণেৰে কিমান কষ্টৰে সৈতে কৰিছে তাৰ আটাইতকৈ বেছি সাক্ষী হৈ আছে আজি আপুনি বাইদেউ ৰূপা বাইদেউ মই ভাবোঁ আমি অৰূপ কুমাৰ দত্ততকৈও ৰূপা দত্ত বাইদেউৰ বাবে যোৰহতীয়া ৰাইজৰ সঁচা অৰ্থৰ এটা উমান হাস্য কৰিব লাগে I think she deserves that a great round of applause. ভূপেন হাজৰিকাই এটা কথা কৈছিল 14 বছৰ বয়সত ভূপেন্দাৰ কথা ঋষিকেশ গোস্বামীয়ে কৈছে সমুদ্ৰগুপ্ত কাশ্যপ ডাঙৰীয়াইও কৈছে ভূপেন হাজৰিকাক এৰি আমি চলিব নোৱাৰো অৰূপ কুমাৰ দত্তই এৰি চলা নাই অসম বুলি ক'লে যদি আমি তিনিটা বীৰ কথা কওঁ ভূপেন হাজৰিকা ব্ৰহ্মপুত্ৰ আৰু বিহু
বিহুৰ বিষয়ে অতি বিস্তৃতভাৱে নিলিখিলেও নিউজ পেপাৰৰ বা বাতৰি কাকতৰ কলমৰ মাজত লিখিলেও অৰূপ কুমাৰ দত্তদেৱে ভূপেন হাজৰিকাৰ কথাও লিখিছে আৰু এই ব্ৰহ্মপুত্ৰ লুইতখনৰ কথাও লিখিছে দুটা দিশ এগৰাকী মানুহে সমগ্ৰ পৃথিৱীৰ মাজলৈ উলিয়াই দিছে আজিৰ পৰা প্ৰায় দুটা দশকৰ আগতেই আৰু সেইগৰাকী মানুহক যেতিয়া লৈ আমি কেতিয়াবা আক্ষেপ কৰা শুনো কোনোবাই দুখ কৰা শুনো যে মানুহগৰাকীক আমি চিনি পোৱা নাই মানুহগৰাকী কোন তেতিয়াহ'লে মোৰ এটা কথা মনত পৰে কোনোবাই কৈছিল এজন বিখ্যাত পণ্ডিতে if the bat says that I don't want to associate with the sun the splendor of the sun will not thereby be diminished বাদুলিয়ে যদি কয় সূৰ্যৰ লগত মই সহযোগিতা নকৰো বাদুলি will take care of himself or herself সূৰ্যৰ গৰিমা তাৰ কাৰণে একদম নহয় সেই সূৰ্য আজি আছে অৰূপ কুমাৰ দত্ত ডাঙৰীয়া ইয়াত মই তেখেতক ঋষিকেশ গোস্বামী ডাঙৰীয়াই কৈছিলে হেমন্ত কলিতাদেৱৰ ভাষণতো ওলাইছে এই যিটো প্ৰেৰণা এই যিটো অনুপ্ৰেৰণা মই এজন অনুজ হিচাপে জ্ঞান প্ৰজ্ঞা অভিজ্ঞতা সকলো দিশতে মই এজন নগণ্য মানুহ তথাপি আপোনালোকে এই সন্মান দিছে মই এই কথাটো দায়িত্ব বুলি ভাবো অসমৰ নতুন প্ৰজন্মৰ ক্ষেত্ৰত বেছিকৈ আৰু অৰূপ কুমাৰ দত্তৰ দৰে অসমৰ নহয় সমগ্ৰ বিশ্বৰ সচেতন মানুহে জানিব লগা মানুহজনৰ কথা যেতিয়া কমকৈ জানে বুকুত কৰবাত দুখ লাগে আৰু সেই দুখটো কেতিয়াবা আজি হয়তো তেনে দুখৰে এটা বহিঃপ্ৰকাশ ঘটিছে হেমন্ত কলিতাদেৱৰ ভাষ্যৰ মাজত আৰু মোৰ আমাৰ যোৰহাটলে আৰু এটা ভাল লাগে যোৰহাটখনৰ মহিমা অপাৰ আপোনালোকে শেষত বহাখিনিয়ে গম পোৱা নাই সন্মুখৰ ৩-৪ আসনৰ মানুহে গম পাইছে যে হেমন্ত কলিতাদেৱ যেতিয়া সভাপতিৰ আসন ল'বলৈ যেতিয়া আহিছিল তেওঁ ইয়াত উজুতি খাই পৰিছিল কিন্তু যোৰহাটৰ মৰমৰ বাবে তেওঁ এনেকে উজুতি খালে তেওঁ সুন্দৰভাৱে আহি ইয়াত আসন গ্ৰহণ কৰিলে বেলেগ ঠাই হোৱাহেঁতেন মই কোনো ঠাই প্ৰতি মোৰ বেয়া ভাৱ নাই মোৰ কিন্তু সন্দেহ আছিল এই যোৰহাটৰ মৰম এই যোৰহাটৰ যোগাত্মক সমালোচনা এই যোৰহাটৰ যিটো যোৰহাটৰ ইথোজ এছ'চিয়েটেড উইথ দিছ টাউন সেই কথাটো কিন্তু আমি অব্যাহত ৰাখিব লাগিব সেইটো অব্যাহত ৰাখিছে এগৰাকী যোৰহটীয়া হিচাপে এগৰাকী অসমীয়া হিচাপে এগৰাকী ভাৰতীয় হিচাপে আৰু এগৰাকী বিশ্ব নাগৰিক হিচাপে অৰূপ কুমাৰ দত্তই সেই কথাটো ৰাখিবলৈ সক্ষম হৈছে ভূপেন হাজৰিকাই ক'লে যে অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম 14 বছৰীয়া ভূপেন হাজৰিকাৰ সাহস চাও যে নিজেই নিজকে কৈছে অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম মানে মাৰ্ক্সৰ মেনিফেষ্টো বা অন্যান্য পঢ়াৰ আগতেই তেজপুৰত থকা 14 বছৰীয়া ভূপেন হাজৰিকাই সেই যে গুৰুজনাই কৈছিল কিৰাত কছাৰী খাচী আৰু মিলি জগন কংক গুৱাল অসম মুলুক ৰজক তুলুক কুবাচম লেচ চণ্ডাল 500 বছৰ পিছত ভূপেন হাজৰিকাই নিজা সৃষ্টিৰে 14 বছৰ বয়সত ক'লে যে হৰিজন পাহাৰী হিন্দু মুছলিমৰ বড়ো কুচুতীয়া কছাৰী আহোমৰ অন্তৰ ভেদি মই মৌ বুৱাম ভেদাভেদৰ প্ৰাচীৰ ভাঙি আৰু এই দুজনৰ মাজত এই যিটো সংযোগ সমন্বয়ৰ যিটো এটা ৰেখা সেই গোটেইখিনি কথা অৰূপ কুমাৰ দত্তদেৱে যেতিয়া যোৱা বছৰ বা 2 বছৰৰ আগতে মহাপুৰুষ গৰাকীৰ লগৰ সেইখন গ্ৰন্থ আমাক উপহাৰ দিলে এতিয়া অসমীয়ালৈ অনুবাদ হৈছে বোধকৰ বন্দিতা ফুকনে কৰিছে তেওঁ যে অসমৰ জীৱনৰ জাতীয় জীৱনৰ সকলোবোৰ দিশ প্ৰায় চাহৰ কথা কওক ৰেলৰ কথা কওক অইল ইণ্ডিয়াৰ কথা কওক হাইকোৰ্টৰ কথা কওক সকলো দিশ সামৰি লৈছে সকলো দিশ সামৰা এইগৰাকী মানুহক আপোনাৰ খবৰ আগত ভূপেন হাজৰিকাই যে নিজক কৈছিল অগ্নিযুগৰ ফিৰিঙতি মই ক'ব বিচাৰো এই উদাৰ অসমীয়াত্বক বিশ্বত বিলাই দিব খোজা এইগৰাকীও এটা ফিৰিঙতি মই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু মানুহৰ জীৱন আৰু মানুহৰ জীৱিকা আপোনালোকে বহুতে অনুভৱ কৰে অতি ভালকৈ জীৱন আৰু জীৱিকা কেতিয়াবা মানুহৰ লগত বহু ক্ষেত্ৰত ভাৰতৰ নিচিনা দেশত আমি আচলতে তাৰ লগত এটা সমন্বয় দেখা নাপাওঁ বহু মানুহে চাকৰি 30 বছৰ 40 বছৰ কৰে কিন্তু চাকৰিটোৰ লগত যেন কোনোদিনে সেই ধৰণে আত্মনিয়োগ বা সেই ধৰণে বিলীন হৈ যাব নোৱাৰে এই অৰূপ কুমাৰ দত্তদেৱে জীৱনৰ বহু প্ৰত্যাহ্বান তেওঁ পাইছে তেওঁ আৰ্থিক প্ৰত্যাহ্বান পাইছে তেওঁৰ কষ্ট হৈছে বাইদেউ তেওঁৰ ল'ৰা ছোৱালী সাক্ষী আছে তেওঁ হয়তো কনফুচিয়াছৰ সেই বাণীটো মনত ৰাখিছিল The greatest glory lies not in never falling but rising every time we fall আৰু সেই পৰি উঠি অহা অৰূপ দত্ত ডাঙৰীয়াই আজি সমগ্ৰ অসমৰ কথা ভাৰতৰ আগত নিজে উঠি অহাই নহয় তেওঁ নিজে দাঙি ধৰিবলৈ সক্ষম হৈছে এইটো বৰ ডাঙৰ কথা কেতিয়াবা কিছুমান মানুহে ডাঙৰ যেতিয়া কথা কয় লগ পোৱাৰ পিছত তেওঁলোকৰ গান শুনাৰ পিছত তেওঁলোকৰ ভাষণ শুনাৰ পিছত
বহু মানুহে সংবেদনশীল মানুহে ভাবে ইউ ফিল ডিমিনিছড বাট অৰূপ কুমাৰ দত্তৰ যেতিয়া এটা লেখনি পঢ়িব অৰূপ কুমাৰ দত্তৰ যেতিয়া এখন গ্ৰন্থ পঢ়িব you will not feel diminished, you will feel elevated, you will feel enlightened, you will feel empowered. That is the beauty of his prose, which is based on painstaking research and academic rigor, which should have been part of the intellectual world of the whole community. সেই কথাটো অৰূপ কুমাৰ দত্তদেৱে একেবাৰে dispassionate intellectual curiosity is the lifeblood of real civilization বুলি ট্ৰেভেলিয়ানে আমাক যিটো কথা কৈছিল সেই কথাটো অৰূপ কুমাৰ দত্তই তেওঁ জীৱনৰ মাজত যোৱা 3টা দশকত অসমৰ মানুহক তেওঁ দেখুৱাইছে তাৰ পিছত যদি কোনোবাই কয় যে মই তেখেতক চিনি নাপাওঁ মই সেই গধূলি সময়ত ওলোৱা বাদুলিৰ কথাই কম যদিহে তেওঁ এজন শিক্ষিত মানুহ যদি তেওঁ জীৱন যুদ্ধত ক্লান্ত তেওঁ বহু কাৰণত জনা নাই তেওঁৰ প্ৰতি মোৰ কোনো বেয়া ভাৱ নাই কিন্তু জানি শুনি ডাঙৰ মোবাইল লোৱা বেছিকে ইনকাম টেক্স দিয়া অসমীয়াই যদি অৰূপ কুমাৰ দত্তৰ নামটো শুনা নাই বুলি কয় তেতিয়াহ'লে সেই ইনকাম টেক্স বা ডাঙৰ গাড়ী বা ডাঙৰ বিল্ডিংটোৱে অন্ততঃ মোক একেবাৰে সেইটোৱে স্পৰ্শ কৰিব নোৱাৰে আৰু মোৰ দৃঢ় বিশ্বাস আপোনাৰ খবৰ দৰে শুভান্নধায়ী মানুহকো তেনেকৈ কিন্তু স্পৰ্শ কৰিব নোৱাৰে আৰু সেইটোৱে আমাৰ অৰ্থ হ'ব লাগে মই কৈছিলোঁ জীৱন আৰু জীৱিকাৰ কথা তেওঁ যে সন্মিলিত কৰিছে জীৱন আৰু জীৱিকাৰ লগতো বহু মানুহে কৰে কেতিয়াবা কেতিয়াবা মানুহ সক্ষম হয় এই যে 3টা বৰ্গীয়া জ অসমীয়া ভাষাত থকা ভাষাটোৰ যিটো সমৃদ্ধিশালী ৰূপ এই জীৱন আৰু জীৱিকাৰ লগত অৰূপ কুমাৰ দত্তদেৱে আৰু এটা বৰ্গীয়া জ আনি সমৃদ্ধ কৰিছে বা সংযোগ কৰিছে সেইটো হ'ল জাতি আৰু এই নিজৰ জীৱন নিজৰ জীৱিকাক লিখাৰ জৰিয়তে কামৰ জৰিয়তে ব্যতিক্ৰমী সাংবাদিকতাৰ জৰিয়তে তেওঁ যেতিয়া জাতিৰ সপোনক তেওঁ ব্যক্তিগত সপোনৰ লগত সংযোগ ঘটাবলৈ মানে সক্ষম হৈছে সেই কথাটোৱে মই ভাবো এটা অসাধাৰণ কৰ্ম আৰু সেইটোৱে অৰূপ কুমাৰ দত্তই অসমৰ ৰাইজক দিয়া আটাইতকৈ অদ্বিতীয় এটা সম্পদ বা উপহাৰ আৰু সেই উপহাৰ আমি কেনেকৈ ব্যৱহাৰ কৰিম অনাগত সময়ত আমি তাক লৈ কেনেকৈ চলিম সেইটো নিৰ্ধাৰণ কৰাৰ দায়িত্ব এনেকুৱা ধৰণৰ নাগৰিক সমাজৰ এনেকুৱা ধৰণৰ আমাৰ দৰে মানুহৰ লিখাৰ লগত জড়িত কথা কোৱাৰ লগত জড়িত মানুহৰ ইমান মৰম পাওঁ গতিকে মৰম পাওঁ বাবে মানুহৰ প্ৰয়োজনীয় কি সেইখিনি কাম কেনেকৈ কৰা উচিত আৰু মোৰ দায়িত্ব কি মই সদায় এটা কথা কওঁ মই কোৱা এটা কথাও বেদবাক্য নহয় যদি তাৰ কথাৰ মাজত 1% কথাত কিবা যুক্তিযুক্ততা আছে আপোনালোকে চালিজাৰি চাব গ্ৰহণযোগ্য হলে গ্ৰহণ কৰিব নহলে আৱৰ্জনা বুলি পেলাই দিব কিন্তু এটা কথাই কওঁ বহু মানুহে আজিকালি কথা ক'বলৈ ভয় কৰা হ'ল আজিকালি ভয়ৰ নাম কৈ কৈ মানুহে কথাবোৰ নোকোৱা হ'ল সকলোকে ভালৰি বুলাই চলিব লাগে যে কংগ্ৰেছেও ভাল পাওঁ বিজেপিও ভাল পাওঁ ছাত্ৰ সন্থাৰ ল'ৰাকেইটাৰ বেয়া নাপাওঁ এই অখিলক আখৰে এমেলে অখিলকনো কিয় বেয়া পাব লাগে এই ধৰণৰ মধ্যবিত্তীয় মানসিকতাত পৰি আমি সকলোকে ভালৰি বুলাই থকাৰ যিটো মানসিকতাত সোমাই পৰিছো তাৰ পৰা মুক্ত হৈ এই যে সঞ্জয় ঘোষৰ উদাহৰণটো দিলে ঋষিকেশ গোস্বামী ডাঙৰীয়াই সেই কথাবোৰ কিন্তু মুক্ত হৈ দীৰ্ঘদিন ধৰি নিজা ধৰণেৰে আমাক অৰূপ কুমাৰ দত্তই আমাক সেইখিনি কথা শিকাই আহিছে আৰু সেইবাবে এই নিষ্ঠা এই নিৰৱচ্ছিন্ন প্ৰয়াস আৰু এই যিটো জীৱন জীৱিকা আৰু জাতিৰ মাজৰ সংযোগ তাৰ মাজত তেওঁ এনে এখন অসম তেওঁ পৃথিৱীৰ আগত ভাৰতৰ আগত দেখুৱাবলৈ সক্ষম হৈছে যিখন অসমক লৈ প্ৰতিগৰাকী শিক্ষিত মানুহে প্ৰতিগৰাকী সচেতন মানুহে তেওঁলোকে আচলতে গৌৰৱ কৰিব পাৰে এতিয়া যদি সোধে দুটা কথা মই ক'বলৈ বিচাৰো যে আজিৰ সভাখনত আপোনালোকৰ উপস্থিতি আপোনালোকৰ আগ্ৰহ আপোনালোকৰ সতেজ উপস্থিতিয়ে মোক 1969 চনৰ এটা কথালৈ মনত পেলাইছে আমাৰ ঋষিকেশ গোস্বামী ডাঙৰীয়া বা সমুদ্ৰগুপ্ত কাশ্যপ ডাঙৰীয়াই দেখিছে অসম আন্দোলন হেমন্ত কলিতা নিজেই জড়িত হৈ আছিল অসম অপ্ৰিয় হলেও সত্য জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাক অধিক জনপ্ৰিয় প্ৰাসংগিক আৰু মানুহৰ বুকুৰ মাজলৈ আৰু নামনি অসমত বিহু মাজলৈ লৈ গ'ল অসম আন্দোলনৰ ত্ৰুটি বিচ্যুতি বহুত আছে কিন্তু এইটো এটা ডাঙৰ কাম তেওঁলোকে কৰিলে এই যে বিষ্ণুৰাভাক ঢুকুৱাৰ সময়ত সমগ্ৰ অসমীয়া সচেতন একাংশ মানুহৰ মনত এটা অনুশোচনা লাগিছিল যে আমি যেন এইগৰাকী সৈনিক শিল্পী কলাগুৰুৰ বাবে বিশেষ একো নকৰিলো তেতিয়া আমাক হীৰেন ভট্ট কবি হীৰেন ভট্টই কবিতাৰ এটা যদি স্তবক মই কওঁ সেই কবিতাৰ জৰিয়তে গোটেই জাতিৰ অনুশোচনা তেওঁ যেন ব্যক্ত কৰি আমাক যেন কিছু পৰিমাণে ঋণমুক্ত কৰিছিল সেই হীৰেন ভট্টই কৈছিলে তোমাৰ এই গৰ্বিত বুকু
ৰঙা পতাকাৰে ঢাকি থলো বিষ্ণুৰাভাকটো দেখিছে বা আপোনালোকে ছবি থলেও দেখিছে শকত আপত বিশাল মানুহ তোমাৰ এই গৰ্বিত বুকু ৰঙা পতাকাৰে ঢাকি থলো সাগৰ স্পন্দিত দেহ কান্ধত তুলি ললো এতিয়া মই কি হতে ঘৰলৈ উভতো মই বোলো দীঘলীয়া কথাৰ প্ৰয়োজন নাই হীৰেন ভট্টই সমগ্ৰ অসমীয়া জাতিক যেন ঋণমুক্ত কৰিছিল ঠিক তেনেকৈ দেৰিকৈ হলেও মই একেবাৰে তুলনা কৰা বুলি নাভাবিব কিন্তু কিছুমান কথা প্ৰত্যক্ষভাৱে ক'ব লাগে আজি আমাৰ যোৰহাটে যিটো পদক্ষেপ ল'লে সেই পদক্ষেপৰ জৰিয়তে সচেতন শিক্ষিত অসমীয়া মানুহে ইমান দিনে অৰূপ কুমাৰ দত্তক সন্মান জনোৱাৰ ক্ষেত্ৰত যি ধৰণৰ কৃপণালী বা যি ধৰণৰ দিচাৰিতা দেখুৱালে তাৰ বিৰুদ্ধে আপোনালোকৰ এই অনুষ্ঠানটো এটা সবল প্ৰতিবাদ মই সেই কথাটোৰ বাবে আমাৰ যোৰহাটৰ এই পদক্ষেপক মই ধন্যবাদ জনাইছো আৰু মই আশা ৰাখিছো অনাগত সময়তো তেওঁলোকে এইখিনি কথা ৰাখিব এতিয়া মোৰ কথাবোৰ আপোনালোকে দেখে মই অলপমান খৰকে কওঁ খৰকে কোৱাৰ এটা অভ্যাস বা মই কোনো বিশেষ ধৰণে প্ৰস্তুত বা চাই পেলাই ক'বলৈ বেয়া পাওঁ মোৰ এনে লাগে মই এনেও ভালদৰে কথা ক'ব নোৱাৰো মই যদি চাই কথা কওঁ আপোনালোকক কথাৰ মাজতে হয়তো হেৰুৱাই পেলাম আমাৰ যোৰহাটৰ কাকো মই হেৰুৱাব নিবিচাৰো সেইকাৰণে মই এটা ঘৰুৱা কথা কৈ মই শেষত সামৰিব বিচাৰো এই এগৰাকী পুলিচ কবি ষ্টেনিস্লাভ কিউবেক তেওঁ এটা সাংঘাতিক কথা কৈছিল তেওঁ কৈছিল the first condition of immortality is death মানে if you do not die you cannot think of becoming immortal যে অমৰত্বৰ প্ৰথমটো পূৰ্ব শৰ্ত হ'ল মানুহৰ মৃত্যু ঠিক তেনেকৈ কেতিয়াবা কিছুমান মানুহে অৰূপ কুমাৰ দত্তক যেতিয়া কয় যে মানুহজনে দেখোন ইংৰাজীতহে লিখে ইংৰাজীত লেখাৰ কাৰণটো কি কেতিয়াবা অসমৰ কথা ভাৰতক বা পৃথিৱীক জনাবলৈ হলে ইংৰাজী ভাষা এটা উইন্ডো টু দ্য ৱৰ্ল্ড তাৰ যোগেদি জনাবলৈ হলে এটা পূৰ্ব শৰ্ত হ'ল সমগ্ৰ পৃথিৱীৰ অধিকাংশ মানুহে গ্ৰহণ কৰা বা কৰ্ষণ কৰা ভাষাটোৰ জৰিয়তে জনোৱাটো এটা পূৰ্ব শৰ্ত হৈ পৰে আৰু সেইটো শৰ্ত আজি আচলতে সেই দায়িত্ব গভীৰ এক নিষ্ঠাৰে কৈতে তেখেতে পালন কৰি আহিছে আৰু সেই বাল্য ভৱনৰ অৰূপ কুমাৰ দত্তজন 2 বছৰ বয়সত 2 বছৰ পঢ়ি তেওঁ যে হিমাচললৈ গ'ল সানোৱাৰ স্কুললৈ গ'ল সেই সময়ৰ অৰূপ দত্তজনক মই ভাবো পিছত যে জ্যোতিপ্ৰসাদৰ কথা লিখিলে তেওঁ বুকুৰ মাজত জ্যোতিপ্ৰসাদৰ কবিতাই মোৰ এনে লাগে তেখেতৰ বুকুৰ মাজত হেন্দুলনি তোলে যে থুনুক থানাতকৈ অমিয়া বৰষা অমাতৰ মাত যেন কোৱা যিটো ভাষা অসমীয়া ভাষা মোৰ বৰ মৰমৰ জ্বলন্ত সাধনা মোৰ কত জনমৰ এই কথাটো তেওঁ বুকুৰ মাজত প্ৰতিধ্বনিত হৈ আছে সেইবাবে ইংৰাজী ভাষাৰ জৰিয়তে তেওঁ সমগ্ৰ অসমীয়া মানুহৰ ভাল কথাবোৰ গুৰুজনাৰ কথাই হওক ভূপেন হাজৰিকাৰ কথাই হওক উচ্চ ন্যায়ালয়ৰ কথাই হওক তেলৰ কথাই হওক ৰেলৰ কথাই হওক তেওঁ শিশু মনস্তত্ব আৰু ইয়াং এডাল্ট যিটো শব্দ তেওঁ ব্যৱহাৰ কৰি বেছি ভাল পায় সেই সকলৰ মনস্তত্ব বুজি লৈ তেওঁলোকে ভাল পোৱাকৈ জনপ্ৰিয়ভাৱে তেওঁলোকৰ ক্যাচিং দ্য ইমাজিনেশ্যন অফ দ্য ইয়াংষ্টাৰ্ছ ইন টুডেজ ৱৰ্ল্ড তেওঁলোকে কৰিবলৈ সক্ষম হৈছে আৰু সেইবাবে মই ভাবো অৰূপ কুমাৰ দত্তদেৱৰ আজিৰ এই সজীৱ উপস্থিতিৰ আপোনাৰ খবৰ দৰে লোকৰ আগত এই ৭৯ সংখ্যক উপজা দিনত আমি তেখেতক ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছো যে অফুৰন্ত শক্তি দিয়ক আৰু কেইবাটাও দশক আমাক অৰূপ কুমাৰ দত্তদেৱে অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰি যাওক অসমীয়া জাতীয় জীৱনত বাদুলিৰ সংখ্যা কমি আহক সেইটো আমি বিচাৰিছো আৰু সেইখিনি কথা মুকলিকৈ যোৰহাটৰ ৰাইজৰ আগত কোৱাৰ অন্তত সৎসাহস মোৰ আছে মই এই সৰু কাহিনীটোৰে শেষ কৰিব বিচাৰো একেবাৰে সঁচা কাহিনী অৰূপ দত্ত ডাঙৰীয়াৰ মনত থাকিবও পাৰে নাথাকিবও পাৰে মই তেখেতৰ আগত ব্যক্তিগতভাৱে কোৱা নাই আজি কওঁ 2015 চনত মই যোৰহাটৰ পৰা বদলি হৈ গুৱাহাটীলৈ গলো 21 চনত মই স্বেচ্ছামূলক অৱসৰ ললো 16 নে 17 চনত মই IIBMৰ ফেকাল্টি মেম্বাৰ তেতিয়া গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন নে ডিস্ট্ৰিক্ট লাইব্ৰেৰী এজন বৰণ্য অসমীয়া পণ্ডিত তেখেতৰ সাংঘাতিক অৱদান আছে মই শ্ৰদ্ধাৰে কৰোঁ তেওঁৰ নামত এটা স্মাৰক বক্তৃতা আয়োজন কৰা হৈছিল বিদেশত কৰ্মৰত তেখেতৰ পুত্ৰ আহিছিল আৰু অসমৰ বৌদ্ধিক জগতৰ প্ৰায়বোৰ ভূতাতৰাই তাত আহি সন্মিলিত হৈছিল মই আৰু মোৰ পৰিবাৰ ৰঞ্জিতা আমি এনেকুৱা 3-4 নম্বৰ মান শাৰীত গৈ পেলাই বহিছিলো বাহিৰৰ পৰা এজন মানুহ আহিছিল আমাৰ বংগৰ পৰা সেই মানুহজনে বিশেষ এটা বিষয়ত স্মাৰক বক্তৃতাটো প্ৰদান কৰিব আমি বহিছো আগত মানুহ আছে আমাৰ সন্মুখত কেইটামান সিট খালি আছে ভাল লাগিছে মনটোতে আমি মোবাইলত ৰেকৰ্ডিং কৰিম বুলি যোৱা নাই তেতিয়া মোৰ জনপ্ৰিয় হোৱা নাই ভাল লাগিছে যে আমি তেওঁ ভালদৰে দেখিম এই ভাল লাগি থকাৰ অৱস্থাতে এজন মানুহ আহি অকমান মনটো বেয়া লগাই দিলে
সেই মানুহজন আছিল অৰূপ কুমাৰ দত্ত। তেওঁ আগবাঢ়ি আহি পেলাই আমাৰ আগৰ খালী চিটটোত তেওঁ বহি গ'ল। আৰু অৰূপ কুমাৰ দত্ত যিহেতু সকলো দিশতে মোতকৈ ওখ, কায়িকভাৱেও ওখ, লগতে এটা টুপিও পিন্ধি থাকে, গতিকে তেওঁ আমাৰ যিটো মোৰ মনত আশা আছিল মই এনেকৈ চাম, আমাৰ সেই আশা তেওঁ কিছু পৰিমাণে মষিমূৰ কৰিলে। কিন্তু তাৰ লগত থকা মূল কথাটো আছিল, যেতিয়াই সেই বৰেণ্য পণ্ডিতজনে তেওঁ হিন্দীটো নহয়, ইংৰাজীটো নহয়, অসমীয়াটো নহয়, বেলেগ এটা ভাষাত ভাষণ দিবলৈ আৰম্ভ কৰিলে আৰু আমাৰ মঞ্চ শুৱনি কৰা আন কেইজন মানুহেও উদগনি দিলে, হ'ব চলিব, অসমৰ মানুহে বুজি পায়। অৰূপ কুমাৰ দত্ত একে কোবতে উঠিল আৰু পুৱাই তেওঁ ওলাই পেলাই গুচি গ'ল। আমাৰ কাৰণে মঞ্চ মুকলি হ'ল, কিন্তু আমাৰ মনত কিছু চিন্তাৰ উদ্ৰেক কৰি থৈ গ'ল যে অসমক ইংৰাজীত লিখা মানুহজনৰ অসমীয়াত্ব তেওঁৰ বুকুৰ মাজত কিমান সবল, সেই কথাটো অৰূপ কুমাৰ দত্তই আজিৰ 8-9 বছৰৰ আগতে তেওঁ প্ৰমাণ দি থৈছিল। সেই অৰূপ কুমাৰ দত্ত ডাঙৰীয়া, মই নাজানো আপোনাৰ মনত আছে নাই, বা আপুনি উচাত মাৰি যোৱা কথাটো বৰ মনত আছে নাই নাজানো, যে তুমি গৈছিলা দেখোন আহিলাই ঘূৰি, মই নাজানো আপুনি ক'ত গ'ল, ঘৰলৈ গ'ল নেকি, কিন্তু মই তাৰ মাজত অসমীয়াত্ব দেখো, তাৰ মাজত অসমীয়াত্ব কাৰো প্ৰতি বিদ্বেষ নেদেখো, কাৰো প্ৰতি ঘৃণা নেদেখো। সেই অসমীয়াত্ব হ'ল উদাৰ অসমীয়াত্ব, সেই অসমীয়াত্ব হ'ল অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ জৰিয়তে বহিৰ্বিশ্বক জনোৱা আমাৰ সেই উদাৰতাৰ কথা, গুৰুজনাৰ শংকৰ মাধৱৰ কথা, ভূপেন হাজৰিকাৰ কথা, আমাৰ গোটেই জাতীয় জীৱনৰ সম্পদ আৰু সেই উপাদানসমূহৰ কথা। সেই কামটো নিৰন্তৰভাৱে নিষ্ঠা সহকাৰে কৰি থাকক। আৰু শেষত মই এটা কথাই কামনা কৰিম যে মন কৰিবলৈ যেতিয়া মানুহে কাম কৰিব, আজি আমাৰ যোৰহাটে যেতিয়া আকৌ কাম কৰিব, আমাৰ যোৰহাটে আজি হেমন্ত কলিতা ডাঙৰীয়াই উজুতি খাই পৰাৰ দৰে কেতিয়াবা হয়তো উজুতি খাব। উজুতি খালে ৰাইজ আমি কিন্তু কিৰিলি নিদিওঁ, উজুতি খোৱা মানুহজনক উঠাই দিম, ভুল কৰিলে আমি সমালোচনা কৰিম আৰু ভাল কৰিলে বাহ দিম। যেনেকৈ আজি আমি নিজেই ধন্য হৈছো এইগৰাকী সুযোগ্য অসম সন্তান অৰূপ কুমাৰ দত্তৰ উপজা দিনত উপস্থিত হৈ থাকিবলৈ পায়। ইয়াতকৈ বেছি মই আৰু ক'ব নিবিচাৰো। আপোনাৰ খবৰ দৰে শুভান্নদায়ী মানুহৰ হৈ মই সন্মানীয় অৰূপ কুমাৰ দত্তৰ উপজা দিনৰ শুভকামনা যাচি পুনৰবাৰ কামনা কৰিছো 2-3 দশকলৈ তেওঁ অসমীয়া জাতীয় জীৱনক আগৰ দৰে সমৃদ্ধ কৰি যাওক। ধন্যবাদ।